हेलो फ्रेंड्स आशा करूँ आपनालोक सकलो भाले आछे। আজি মই মগু দাইল বনাব লৈছো। খুব সহজভাৱে বনাম মগু দাইল আৰু খুব টেস্টি হয় আৰু হেলদিও হয়, যথেষ্ট স্বাস্থ্যকৰো হয়। গতিকে ইয়াত ক্ষতিকাৰক একোই বস্তু নাই। গতিকে তেনেকুৱা ধৰণে আৰু যদি মাজতে দুই এটা বস্তু কিবা আপোনালোকে যে ৰিপ্লেস কৰি ল'ব পাৰে তেতিয়া হলে হেতুও মই কৈ যাম। গতিকে ভিডিওটো শেষলৈকে ধুনীয়াকৈ চাব দেই। ঠিক আছে, এতিয়া প্ৰথমতে মই ইয়াতে গেছত কুকাৰ বহাই দিছো আৰু কুকাৰটো আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াত আমি ডাঙৰ এচামুচ জোখত ঘি দিম। বেছি ঘি নালাগে, ডাঙৰ এচামুচ জোখত ঘি হলে হৈ গ'ল। এতিয়া গেছটো মই কমাই থৈ দিছো দেই। গেছটো কমাই থৈ দিছো কাৰণ অকমান কাম বাকি আছে, সেইখিনি আপোনালোকক মই দেখাই আছো। এতিয়া ইয়াত মাত্ৰ 1 ইঞ্চি জোখৰ আদা এটুকুৰা লৈ মই ভাল ধৰণে থেতালি লৈছো। এই আদাৰ লগত মিহলি কৰিম 4টা লং আৰু এয়া কৰবাত 10টা মান হ'ব জালুক, গোটা জালুক। এইখিনি ভাল ধৰণে ইয়াতে থেতালি লম। ওকে, এতিয়া ইয়াত আমি যে ঘি দিছিলো ঘিখিনি গৰম হ'ল। তাৰ ওপৰত আমি এতিয়া গোটা জিৰা দিম, প্ৰায় এচামুচ জোখত গোটা জিৰা। ওকে, মানে জিৰাৰ পৰিমাণটো অকণমান বেছি দি দিব আপোনালোকে। শুকান জলকীয়া এটা দিছো মাত্ৰ। জলকীয়াৰ পৰিমাণটো কম বেছি কৰিব পাৰে, মই আগৰ ভিডিঅ'বিলাকতো কওঁ আপোনালোকক। হেতু আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এয়া তেজপাত এখিলা। ইয়াৰ পিছত আমি এয়া যে থেতালি লৈছিলো আদা আৰু লগতে লং 4টা আৰু 10টা মান জালুক, এইখিনি দি দিম এতিয়া। আদা লং আৰু জালুকৰ বটাখিনি এচামুচ হৈছে। ঠিক আছে, আপোনালোকক দেখুৱাই দিলো। গতিকে এয়া এচামুচ বটা মই ইয়াতে দি দিলো। দি কুকাৰটো জাষ্ট অকমান লৰাই দিলে এইখিনি তেলৰ লগত মানে ঘিৰ লগত মিহলি হৈ যাব। ওকে, ইয়াতে এটা কথা আপোনালোকক মই জনাই থৈছো দেই। যিসকলে ঘি খোৱাত কিছুমান বাধ্যবাধকতা থাকিব পাৰে, শাৰীৰিক অসুস্থতা বা কিবা, তেখেতসকলে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে বা সৰিয়হ তেলো দিব পাৰে। কিন্তু ঘি দিলে সোৱাদটো বেছি বাঢ়ে, মই সেইকাৰণে ঘিৰেই বনাওঁ। ঠিক আছে, এতিয়া এইখিনি হ'ল। এতিয়া ইয়াতে মই মগু দাইল দি দিম। আধা কাপ মগু দাইল মই ভাল ধৰণে ধুই 2 ঘণ্টা 3 ঘণ্টামান সময় তিয়াই থৈ দিছিলোঁ। তাতকৈ বেছি সময় তিয়াব নালাগে, এনেই বস্তুটো খুব সফট হয়, সোনকালে কোমল হৈ যায়। এতিয়া ইয়াৰ ওপৰত আমি অকমান বাকি বস্তু ব্যৱহাৰ কৰিম। হেয়া হ'ল কি, এয়া সৰুকৈ কুটি লোৱা নাৰিকল। মই নাৰিকলৰ টুকুৰা খুব ভাল পাওঁ, সেইকাৰণে অকমান বেছিকৈ দিছো ইয়াতে। দাইলখিনি হিচাপত প্ৰায় আধা কাপ মান হ'ব নাৰিকল। আপোনালোকে নিজৰ পছন্দ অনুসৰি দিব পাৰে, কিন্তু নাৰিকল দিলে সোৱাদ বহুত বাঢ়ে। সৰু সৰু টুকুৰা কৰি কাটি লৈ দিব পাৰে। তাৰ পিছত এয়া অকমান কাটি লোৱা ভেজিটেবলছ, পাচলি। এই পাচলিৰ ভিতৰত কি আছে, গাজৰ আৰু বিন আছে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আমি ইয়াতে কাটি লোৱা পাচলি দিলোঁ। অলপমান গাজৰ আৰু বিন আছিলে, সেয়া কাটি লৈ দিছোঁ। ইয়াতে যিকোনো পাচলি আপোনালোকৰ পছন্দৰ পাচলি দিব পাৰে। 2টা বিলাহী সৰু সৰুকৈ কুটি লৈ সেয়া বিলাহী ইয়াতে মই দি দিলোঁ। নিমখ দি দিব সোৱাদ অনুসৰি। মই ইয়াতে এচামুচ নিমখ দিছোঁ। এয়া হালধি আধা চামুচ, জিৰা গুড়ি এচামুচ। জিৰা গুড়ি অকমান বেছিকৈ দি দিব, খুব বেছিও নহয়, পুৰা এচামুচ দিছোঁ এইখিনি দাইলত। গতিকে তেনেকুৱাকৈ দি দিব, বাকী মছলাৰ প্ৰয়োজন নাই। এইখিনি আমি ভাল ধৰণে লৰাই ল'ম। প্ৰায় 2 মিনিট দাইল আৰু পাচলিখিনি লৰালোঁ। এতিয়া ইয়াৰ ওপৰত আমি দিম কুটি লোৱা ধনিয়া পাত। এতিয়া কুটি লোৱা ধনিয়া পাত মানে ধনিয়াৰ ঠাৰি অকমান থাকিলেও একো কথা নাই, হেতু লৈ দি দিব পাৰি। ধনিয়াৰ পৰিমাণটো আৰু নকওঁ, হেতু নিজৰ মানে পছন্দৰ মতে দিব আৰু। খুব বেছি হ'ব নালাগে, কিন্তু মানে সোৱাদটো যাতে ধুনীয়াকৈ আহে আৰু তেনেকুৱা ধৰণে দিব। মই প্ৰায় আধা কাপ দি দিছোঁ। ঠিক আছে, এতিয়া ইয়াত আমি হিচাপ কৰি পানী দিম। এয়া মই প্ৰায় 3 পোৱা জোখত পানী দিছোঁ। আধা লিটাৰৰ অলপ বেছি, তাৰমানে তেনেকুৱা জোখত মই পানী দি দিছোঁ ইয়াতে। ঠিক আছে, এইখিনি হ'লেই হ'ব, কাৰণ বহুত বেছি পাতল কৰিব মই বিচৰা নাই। গেছৰ জুইটো সম্পূৰ্ণৰূপে বঢ়াই দিলোঁ। আৰু দাইল যেতিয়া এনেকৈ বনাব তেতিয়া আপোনাৰ এনেকুৱা কথা নাই যে আৰু অলপ বেছি সময় ভাজিব লাগিছিলে নেকি বা তেতিয়া ভাল হ'লহেঁতেন নেকি, কিবা এনেকুৱা ধৰণৰ একো কথা নাই। ঠিক আছে, মাত্ৰ চাব দাইলৰ পৰিমাণ অনুসৰি যাতে আপোনালোকে পানীখিনি দিয়ে, যাতে দাইল সিজোতে তলত ফালে যাতে জ্বলি নাযায়। গতিকে তেনেকুৱা ধৰণে দাইলৰ পৰিমাণ আৰু পানীৰ পৰিমাণটো অকণমান চাই ল'ব। পাচলি কি দিব লাগে মই কৈয়ে দিলোঁ আপোনালোকক। গতিকে সেই ধৰণে পাচলিখিনি নিৰ্বাচন কৰিব, নিজৰ পছন্দৰ পাচলি। এতিয়া ইয়াত মই ঢাকনি লগাই 3টা বা খুব বেছি 4টা হুইচেল দিম, কাৰণ কুকাৰটোৰ হিচাপত দাইলৰ পৰিমাণ অকণমান কম হৈ আছে। আপোনালোকে নিজৰ কুকাৰৰ হিচাপত গম পাব কিমানখিনি হুইচেল লাগে। ফ্ৰেণ্ডছ, 4টা হুইচেল হোৱাৰ পিছত মই গেছটো বন্ধ কৰি থৈছিলোঁ। এতিয়া এয়া চাওক সম্পূৰ্ণৰূপে ভাপখিনি গৈছে, নিজে নিজে ঠাণ্ডা হ'ল কুকাৰটো।
গতিকে ইয়াৰে এতিয়া ঢাকনিখন অতৰাই আমি চাই লওঁ কি অৱস্থাত আছে। এয়া খুব ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। এয়া আমাৰ ছুপাৰ হেল্ডি, ছুপাৰ টেষ্টি, নিউট্ৰিচিয়াছ দাইল বনোৱা হৈ গ'ল। আপোনালোকে ইয়াৰ সোৱাদ ল'ব পাৰে ৰুটিৰ লগত, ভাতৰ লগত, যেনেকৈ মন কৰে তেনেকৈ আপোনালোকে খাব পাৰে। ছুপাৰ হেল্ডি, ছুপাৰ টেষ্টি আমাৰ দাইল বনোৱা হৈ গ'ল। অকণমান সজাই দিছোঁ দেই। এয়া অ'কে ফ্ৰেণ্ডছ, তেতিয়াহ'লে আপোনালোকেও এনেকুৱা ধৰণে দাইল বনাই খাব পাৰে। খুব সোৱাদ লগা হয়। মই প্ৰায়ে বনাওঁ, সেইটো কাৰণে আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু বনাই খাই আপোনালোকৰ অনুভৱখিনি মোক জনাবলৈ নাপাহৰিব দেই, কমেণ্ট কৰিব। ধন্যবাদ।